মোৰ ভুল নাছিল নহয়, জিএমচিৰ ভুলৰ কাৰণে মই আজি এনেকুৱা, নহ'লে মই ইমান দিনে খোজ কাঢ়িলো হয়। কিবা এটা হয় তেতিয়া কোনে ৰিস্ক ল'ব? আমি ৰিস্ক ল'ব লাগিব, আমি ফাঁচি যাম। তো আমি ডিষ্টেঞ্চ দিব নোৱাৰোঁ। এজন ডক্টৰৰ ভুলৰ কাৰণে কলেজৰ এজন ছাত্ৰীৰ গোটেই জীৱনটো ধ্বংস হৈ গ'ল। কাৰণ বন্ধুসকল, পূজা ৰায়ৰ এটা ভৰি পচি যাব ধৰিছে এতিয়া এজন ডক্টৰৰ ভুলৰ কাৰণত। আচলতে সেই ডক্টৰজনে কি ভুলটো কৰিছিলে, এতিয়া মুখ খুলি সি নিজেই কৈ দিলে যে তাৰ ভুলটো আচলতে কি আছিলে, আৰু তাৰ পিছতো কিয় পূজা ৰায়ক এতিয়া ভাল চিকিৎসা দিয়া নাই। তো চলক বন্ধুসকল, আমি এই ভিডিঅ'টোৰ মাধ্যমত ডাইৰেক্ট চাই আহোঁ, তাৰপিছত বিস্তাৰিত আলোচনা কৰিম ভিডিঅ' শেষত। কাৰণে ইয়াৰে ডক্টৰেটো কৈছে 25 লাখ টকা লাগে, কিন্তু পাৰ্টনাৰ ডক্টৰে কৈছে যে অলপ কমত কৰি দিব, কিন্তু সেইখিনিও আমাৰ হাতত নাই। সেইখিনিৰ কাৰণে যাতে চিএম ছাৰে সহায় কৰে, সঁহাৰি জনাই মোক আগৰ অৱস্থাত ঘূৰাই দিয়ে। মোৰ ভুল নাছিল নহয়, জিএমচিৰ ভুলৰ কাৰণে মই আজি এনেকুৱা, নহ'লে মই ইমান দিনে খোজ কাঢ়িলো হয়। আজি মই হয়তো কলেজতো গ'লো হয়, কিন্তু আজি জিএমচিৰ ভুলৰ কাৰণে মই বিচনাত পৰি, এইখিনি চিএম ছাৰে যাতে মোক সঁহাৰি জনাই মোক আগৰ অৱস্থাত ঘূৰাই মই আকৌ কলেজত লৈ যাব পৰা কৰি দিয়ে, মই এইখিনিয়ে বিচাৰো। মোৰ ভৰিখন ভাল কৰি দিয়ে। কৰ্তৃপক্ষই আমাক এতিয়াও কোনো যোগাযোগ কৰা নাই বা কোনো সঁহাৰিৰ হাতখনো দিয়া নাই যে মানে কি ভণ্টিৰ এইখিনি মানে সিহঁতে দায়িত্ব ল'ব। সিহঁতৰ ভুলৰ কাৰণে হ'ল এইখিনি। কণ্ডিশ্যনটো আগতে যিখিনি আছিল তাতছে কালি ৰাতিৰ পৰা বহুত বেয়া হ'ল। তো সেইকাৰণে আমি আজি মানে ইমাৰ্জেঞ্চি টিকেট কৰি তাইক পাটনালৈ লৈ যাব বিচাৰিছোঁ, কিন্তু আমাৰ হাতত টকা নাই। ডক্টৰক সুধিছোঁ আমি, এমাউণ্টটো লৈছোঁ যে কিমান লাগিব। ডক্টৰে ক'লে 4-5 লাখ টকা লাগিব, কিন্তু আমাৰ হাতত সেইখিনি নাই। আমাৰ হাতত খালি টিকেটখিনি কৰি তাইক এডমিটখিনি কৰিব পাৰিম। আমি ঘৰত ৰাখি তাইক এনেকৈ চাই থাকিব নোৱাৰোঁ, তাইৰ কণ্ডিশ্যনটো বেয়া। 2 দিনত এক্সিডেণ্ট মানে কি ছোৱালীজনী মোৰ কলেজত গৈ আছিলে। কলেজত গৈ থাকোঁতে বুঢ়া মায়াঙৰ সমীপত মানে কি কাৰ এখনে খুন্দিয়াই দিলে। খুন্দিয়াই দিয়াৰ তৎক্ষণাত মানে কি নিফালে GMCHত ভৰ্তি কৰোৱা হ'ল। ভৰ্তি কৰাৰ পিছত তাৰমানে কি তাতে ইমাৰ্জেঞ্চি ট্ৰিটমেণ্ট কৰিলে, কৰি পেলাই তাতে ক'লে যে ব্লাড বহুত লছ হৈছে, ব্লাড দিব লাগিব। আমি ব্লাড দিলোঁ, তাৰপিছত ভৰ্তি কৰা হ'ল। ভৰ্তি কৰাৰ পিছত এতিয়া কৈছে যে এইটো হাৰ্ডি ভাঙিছে, হাৰ্ডিৰ অপাৰেশ্যন হ'ব। তো সিহঁতে নিফালে ৱাৰ্ডত ৰাখিলে। ৰখাৰ পিছত মোটামুটি সিহঁতে 10 দিনমান পিছত মানে কি অপাৰেশ্যন কৰিলে। অপাৰেশ্যনটো কৰাৰ পিছত মানে কি হাৰ্ডিটো ওপৰতহে ভাঙিছিলে, লং হাৰ্ডিটো ভাঙিছিল, কিন্তু বাকী তলৰ ভৰি গোটেই ভালে আছিল, ভৰিটো লৰচৰ কৰিব পাৰে। অপাৰেশ্যন কৰাৰ পিছৰ পৰা মানে কি ভৰিটো আৰু হিলাবই নোৱাৰা হ'ল, একদম লৰচৰ কৰিব নোৱাৰা হ'ল। তো আমি সুধিলোঁ যে ডেটত কিয় অপাৰেশ্যনটো নহয়, অপাৰেশ্যন কেঞ্চেল হোৱাৰ কাৰণটো কি? আমাক কৈছে হিমগ্ল'বিন কম, ব্লাড দিব লাগিব, হিমগ্ল'বিন বাঢ়িলেহে আমি অপাৰেশ্যন কৰিব পাৰিম। তো সেইবিলাক কৰোঁতে আমি ভাবিলোঁ যে একবাৰ পাটনাৰ ডক্টৰৰ লগত কথা পাতোঁ। তো পাটনাৰ ডক্টৰৰ লগত কথা পতাৰ লগে লগে ডক্টৰে ক'লে তোমালোকে লৈ আহা। তো আমি তেতিয়া GMCHত ডক্টৰৰ লগত কথা পাতিলোঁ, বোলে আমাক ডিছচাৰ্জ লাগে, আমি পাটনালৈ লৈ যাম। তেতিয়া আমাক ডক্টৰে প্ৰথম দিনা ক'লে যে আমি ডিছচাৰ্জ দি দিম। তো যেতিয়া মানে কি আমি ডিছচাৰ্জৰ কাৰণে গ'লোঁ, মাক টিকেট কাটিব দিব গ'লোঁ, তেতিয়া মানে GMCHত ডক্টৰে ক'লে যে তোমালোকে তাইক নিলে কেনেকৈ নিবা? ফ্লাইটততো নিব নোৱাৰা, ট্ৰেইনত নিবা। ট্ৰেইনত নিয়াৰ লগে লগে যদি ৰাস্তাত কিবা এটা হয় তেতিয়া কোনে ৰিস্ক ল'ব? আমি ৰিস্ক ল'ব লাগিব, আমি ফাঁচি যাম। তো আমি ডিছচাৰ্জ দিব নোৱাৰোঁ। আমি কি ট্ৰিটমেণ্ট কৰা নাই নেকি? আমিতো ট্ৰিটমেণ্ট কৰি আছোঁ, তাইক আমি ভাল কৰি দিম, আমি নাই নেকি? আমাক সেনেকৈ ক'লে। তো তেতিয়া ডিছচাৰ্জ নিদিলে। তো কৈছে যে অমুক তাৰিখে অপাৰেশ্যনটো হ'ব, চিন্তা কৰিব নালাগে। তো 11 জুনত অপাৰেশ্যন কৰিলে। অপাৰেশ্যন কৰাৰ পিছত মানে কি ডক্টৰে আহি পেলাই বাৰ তাইক সোধে ভৰিখন হিলাব পৰা নাই, কিন্তু ভৰিখন চেঞ্জ নাই। পোনপ্ৰথমে আমি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ কনিষ্ঠ চিকিৎসক সন্থাৰ তৰফৰ পৰা আমি যিটো ঘটনা ঘটি গ'ল যোৱা 18 আগষ্টত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পেডিয়াট্ৰিক বিভাগৰ নিখোজ যিটো ঘটনা ঘটি গ'ল, তাৰ কাৰণে আমি সঁচাই দুখিত। আমি মৃতকৰ পৰিয়ালৰ লগত আছোঁ, কিন্তু একে সময়তে যিখিনি আমাৰ ডক্টৰ আৰু চিকিৎসাকৰ্মীৰ বিৰুদ্ধে যিখিনি কথা আজি ছ'চিয়েল মিডিয়া বা মিডিয়াত যিখিনি বাজি আছে, সেইখিনি আমাৰ মনোবল উইক কৰিছে। আমি তাৰ কাৰণে আমি বহুত দুখিত একচুৱেলি। আমাৰ ডক্টৰ আৰু যিখিনি পেচেণ্ট বৰ্তমান আমাৰ ওচৰত আহে, আমাৰ এটা দূৰত্ব বাঢ়ি গৈছে এতিয়া। আৰু যিখিনি এতিয়া এটা আমাৰ ইনভেষ্টিগেশ্যন কমিটি এটা বনোৱা গৈছে,
আৰু আমাৰ প্ৰিন্সিপাল ছাৰ আৰু আমাৰ ইণ্টাৰ্নেল কমিটি এখন গঠন কৰা হৈছে। তেখেতসকলৰ আজি আমি এখন মেমৰেণ্ডাম এখন দিছোঁ, যাতে যিটো ইনভেষ্টিগেশ্যন চলি আছে সেইটো যাতে আনবায়াছড হয়। আৰু গতিকে যদি তদন্তৰ পাছত যদি কিবা এটা ভুল কোনোবা যদি দোষী সাব্যস্ত হয় তেতিয়াহ'লে তেখেতে উচিত শাস্তি প্ৰদান কৰক, আমি তাৰ সমৰ্থনত আছোঁ। কিন্তু কথাটো হ'ল আমিও ডক্টৰ, আমিও মানৱ, আমাৰো কিছুমান অভাৱ আছে, মানুহৰ অভিযোগ থাকিব পাৰে, কিন্তু আমি তাৰ মাজতে চলি গৈ পেলাই আমি মানুহক সেৱা প্ৰদান কৰি আহিছোঁ। আৰু আমি ভৱিষ্যতেও অসমবাসী ৰাইজক বা সদৌ সমূহ উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজক আমি উন্নত মানৰ চিকিৎসা প্ৰদান কৰাৰ কাৰণে চেষ্টা কৰি যাম। এইখিনি আমাৰ ক'ব লগা। খালি আমাৰ এটাই অনুৰোধ, যেতিয়ালৈকে তদন্তটো সম্পূৰ্ণ হৈ নাযায় তাৰ আগতে যাতে কাকো কোনো দোষী সাব্যস্ত নকৰে এতিয়ালৈকে। ফৰ দ্য টাইম বিং চবেই অলপ ধৈৰ্য ধৰক, যিখিনি তদন্তৰ পাছত যদি কিবা কোনোবা দোষী সাব্যস্ত হয় তেতিয়াহ'লে উচিত শাস্তি প্ৰদান কৰক, সেইখিনি আমাৰ ক'ব লগা। আমাৰ অভাৱ মানে আমি হ'লো ইয়াত আমি হাউচমেনশ্বিপ কৰা বুলি কয়, ৰেচিডেঞ্চি বুলি কয়। আমি ইয়াতে 24 আৱাৰ্ছ ডিউটি কৰিব লগা হয়। আমি দিন ৰাতি ইয়াতে ডিউটি কৰোঁ, চ' ডেট পেচেণ্টৰ ভাল হওক। তাৰ মাজতে আমাৰ কেতিয়াবা হয়তো কোনোবা এজন পেচেণ্টক হয়তো কোনোবাই বেয়াকৈ ক'ব পাৰে, কোনোবা নাৰ্ছ বা কোনোবাই ক'ব পাৰে, বাট সেইটোও পেচেণ্টে বুজি পাব লাগিব, বা আমি কেনেকুৱা চিটুৱেশ্যনত আছোঁ সেইটো বুজি পাব লাগিব। বাকী তাৰ বাহিৰে আমি যিমান পাৰোঁ আমি চেষ্টা কৰোঁ যে পেচেণ্টে ইয়াতে উন্নত মানৰ চিকিৎসা পাওক। আমি কোনো ৰোগীৰ বেয়া হোৱাটো কেতিয়াও আমি কামনা কৰা নাই, বা এতিয়া লাষ্ট টাইম যিজন শিশু যোনজন ঢুকাল, আমি কোনেও বিচৰা নাছিলোঁ যে সেইটো এটা অনিচ্ছাকৃত এটা ঘটনা এটা হৈ গ'ল, এটা এক্সিডেণ্ট হৈ গ'ল, তাৰ বাবে আমি দুখিত। আৰু আমি বিচাৰিম যে নেক্সট টাইম যাতে এনেকুৱা ঘটনা কেতিয়াও নহওক। আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ নাম আমি কেতিয়াও বেয়া হোৱাটো নিবিচাৰোঁ, কাৰণ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ উত্তৰ পূৰ্বাঞ্চলৰ এখন আগশাৰীৰ এখন হস্পিটেল। ইয়াতে বহুত দূৰ দূৰণিৰ পৰা মানুহ আহে, চিকিৎসা সেৱা বিচাৰি পেলাই মানুহ আহে। গতিকে আমি নিবিচাৰোঁ যে কোনো এজন পেচেণ্টৰ আমি বেয়া হোৱাটো কেতিয়াও কামনা নকৰোঁ, সেইখিনি পেচেণ্টে বুজি পোৱাটো উচিত। আমি কেতিয়াও ইচ্ছাকৃতভাৱে কাৰো হাৰ্ম কৰাটো আমি কেতিয়াও নিবিচাৰোঁ। আপোনালোকৰ দুজন চিকিৎসকৰ নাম তেওঁলোকে এফআইআৰত উল্লেখ কৰিছে, আৰু তাৰ সমান্তৰালকৈ এগৰাকী নাৰ্ছক এৰেষ্ট কৰি ইতিমধ্যে তেওঁলোকে জিম্মাত লৈছে। কিন্তু এতিয়া প্ৰশ্নটো হৈছে যে তেওঁলোকে কৰা প্ৰশ্ন, আমি কৰা বুলিয়ে নহয়, তেওঁলোকে কৈছে যে যদি নাৰ্ছগৰাকীক এৰেষ্ট কৰিব পাৰে, চিকিৎসক দুজনক কিয় সুধিব নোৱাৰে, সোধপোছ কিয় কৰিব নোৱাৰে? প্ৰশ্নটো সেইটোৱে উত্থাপিত হৈছে। সোধপোছ কৰিব পাৰে, নিশ্চয় কৰিব পাৰে, আৰু সোধপোছ নিশ্চয় কৰিব পাৰে, তাত কোনো আপত্তি নাই। তাত যিজন ডক্টৰ আছিল তেখেতসকলৰ আমি শুনিছোঁ, আমি শুনা মতে ভাষ্য গ্ৰহণ কৰিছে অলৰেডি পুলিচে। গতিকে তদন্ত চলি আছে। যদি দোষী সাব্যস্ত হয় তেতিয়াহ'লেতো অভিয়াছলি তেতিয়াহ'লে শাস্তি প্ৰদান হ'ব। আমি সমৰ্থন কৰোঁ। আমি যিটো ইনভেষ্টিগেশ্যন চলি আছে তাৰ প্ৰতি আমাৰ সমৰ্থন সম্পূৰ্ণভাৱে আছে। গতিকে ইমানখিনিয়ে আৰু। কিন্তু দোষী সাব্যস্ত নোহোৱালৈকে যাতে কোনেও কাকো ছ'চিয়েল মিডিয়াত যিটো প্ৰচাৰ চলি আছে, এতিয়া আমি কমেণ্ট চাবই নোৱাৰোঁ, খালি বেয়া জিএমচিখন বেয়া, সেইটো এটা ভুল। কাৰণ সেইবিলাক যিবিলাক মনোবৃত্তি তাৰ আমাৰ মনোবলটো আমাৰ উইক কৰি পেলায়। মই ভাবোঁ চিকিৎসকগৰাকী দায়ী নহয়, কাৰণ দায়ী নহয় বুলি মই নকওঁ বাৰু বৰ্তমান, কিন্তু চিকিৎসকগৰাকী তাত ডিউটিত আছিল। হয়তো সেইখিনি সময়ত হয়তো তেখেত 5 মিনিটৰ কাৰণে ৰেষ্টটো ল'ব পাৰে, বা 24 আৱাৰ্ছটো ডক্টৰজন তাত থাকিব নোৱাৰে, হয়তো অলপ সময়ৰ কাৰণে ওলাই গৈছিল, হয়তো সেইটো ঘটনা এটা হৈ গ'ল। ডক্টৰজনেতো নিজৰ ইচ্ছামতে বা বেবীজনক পেলাই দিয়া নাই, বা কিবা এটা তেখেতৰ নিজৰ হেৰি কৰা নাই। নাৰ্ছগৰাকী মই দেখি বুলি এতিয়া ক'ব নোৱাৰোঁ। হয়, নিৰপেক্ষ ইনভেষ্টিগেশ্যনটো হওক, তাৰপাছত যদি ইনভেষ্টিগেশ্যন টিমে যদি কিবা ভুল পায়, যদি কিবা অভাৱ পায়, তেতিয়াহ'লে সেইখিনি পূৰণ কৰক। চাওক, ডক্টৰজনে প্ৰথম কথা হ'ল ডক্টৰজনে কেতিয়াও মইতো আমি তেনেকুৱা কোনো কেতিয়াও কৰা নাই। কথাটো হ'ল এতিয়া পেচেণ্ট আমি বহুত পেচেণ্ট পাওঁ যোনে আমাৰ লগত উগ্ৰভাৱে কথা পাতে, আমি সেইখিনিও দমন কৰি থাকিব লগা হয়। আমি সেইখিনি নিজে সহি পেলাই পেচেণ্টক আমি উত্তৰ দিয়া হয়। কেতিয়াবা হয়তো ছাপ'জ এজন ডক্টৰে আপোনাৰ বহুত অভাৰ ডিউটি কৰিব লগা হয়, সেইখিনি সময়ত হয়তো তেখেতে অলপ টানকৈ ক'ব পাৰে। সেইটো যদি পেচেণ্ট পাৰ্টিয়ে তেনেকৈ যদি আমাৰ বেয়া ব্যৱহাৰ বুলি কয়, তেতিয়াহ'লে সেইটো ভুল। তেখেতসকলে আমাৰ মানসিক অৱস্থাটো বুজি পাব লাগিব। আমাৰ ডিউটিত থাকে, বাট আমি তাৰ কাৰণে আমি ৰেডি আছোঁ। আমি সদায় পেচেণ্টৰ ভাল হোৱাটো বিচাৰোঁ। আমি কেতিয়াও পেচেণ্টৰ ইয়াতে আমি বিচাৰোঁ যে পেচেণ্টজন ভাল হৈ সুস্থ হৈ আমাৰ ইয়াৰ পৰা ওলাই যাওক। মানে মই এটা কথা ক'ব বিচাৰিছোঁ, যোনটো যে বেয়াকৈ কোৱাৰ কথা ক'লে, সদায় আমি কষ্টত থাকোঁ কাৰণে নহয়। কেতিয়াবা এনেকুৱা হয় যে পেচেণ্ট পাৰ্টিক আমি ভালকৈ বুজাই থাকিলে চিৰিয়াছনেছটো বুজি নাপায়। এতিয়া আমি এজন পেচেণ্টৰ লগতো 1 ঘণ্টাকৈ কটাব নোৱাৰোঁ। আমি একদম কমচে কম সময়ত পেচেণ্ট পাৰ্টিক যাতে পেচেণ্টৰ চিৰিয়াছনেছটো বুজাব পাৰোঁ। কেতিয়াবা
পেচেণ্ট এটেণ্ডেণ্ট লৈ আমি ডাঠকৈ ক'ব লগা হয়, তেতিয়া সিহঁতে বুজি পায়, ট্ৰিটমেণ্টটো ভালকৈ কৰে। তো সেইটো পেচেণ্টৰ ভালৰ কাৰণে কৰা হয়। এনেকুৱা সদায় নহয় যে আমি সদায় কষ্টত থাকোঁ বা ভাগৰত থাকোঁ কাৰণে চবকে বেয়াকৈ কওঁ। তো আমি চাওক, মানুহ হিচাপেতো চিকিৎসক আৰু লাগে, সেইটো একদম আগৰ পৰাই জনা কথা। তো সেইটো মানে এই নিউজটোত NICUত মানে চিকিৎসকৰ সংখ্যা কম নেকি? সেইটো চাওক, কথাটো হ'ল এতিয়া আমাৰ GMCত গোটেইকেইখন মেডিকেল কলেজৰ পৰা ইয়াতে ৰেফাৰ হৈ আহে পেচেণ্ট। নট অনলি আমাৰ অসমৰ পৰা নহয়, বাহিৰৰ মেডিকেল কলেজৰ পৰাও ইয়াতে পেচেণ্ট ৰেফাৰ হয়, ইভেন এইমছৰ পৰাও ইয়াত পেচেণ্ট ৰেফাৰ হয়। চ' গতিকে যিমান পেচেণ্ট ৰেফাৰ হয় সিমান কেপাচিটিটো আমাৰ নাই চাগে। মানে নহয়, সেইদিনা 35 গৰাকী শিশুৰ কাৰণে মাত্ৰ এগৰাকী নাৰ্ছ আছিলে আৰু দুগৰাকী চিকিৎসক আছে। ওভাৰঅল 3টা NICUৰ কম হয় নেকি? পৰ্যাপ্ত পৰিমাণে যিটো ইণ্ডিয়ান নাৰ্ছিং কাউন্সিল আছে তেখেতসকলৰ মতে 1:2 ৰেচিঅ' হ'ব লাগে। এজন নাৰ্ছে 2জন বেবী চম্ভালিব লাগে, যিটো আমাৰ পচিবল নহয়। ইয়াত আমাৰ ইয়াত পচিবল নহয়। সেইবিলাক ডেভেলপ কাণ্ট্ৰিৰ মতে সিহঁতে নিয়মবিলাক বনাইছে, যিটো পচিবল নহয়, আমাৰ ইয়াত পচিবল নহয়। কিন্তু যিখিনি নহওক, আমাৰ ইয়াতে নাৰ্ছে যিমান পাৰে নিজৰ চেষ্টা কৰি সেইখিনি এতিয়ালৈ মেনেজ কৰি আহিছে। অকল আজি কম সংখ্যক নহয়, এইটো বহুত আগৰ পৰা এনেকৈ চলি আহিছে নিকু। গতিকে সেইমতে আমাৰ চলি আহিছে। কিন্তু এতিয়া মেডিকেল কলেজ বহুত বাঢ়ি গৈছে, সেইমতে আমাৰ ৰিফাৰেলো বাঢ়িছে। গতিকে আমাৰ এতিয়া চেষ্টা হ'ব লাগে, যিবিলাক পেৰিফেৰিত কলেজ বনাইছে, পেৰিফেৰিত যিবিলাক চিভিল হস্পিটেল বনাইছে, তাত যাতে তেখেতসকলে উচিত মানদণ্ডৰ চিকিৎসা দিব পাৰে, চ' ডেট পেচেণ্ট ইয়াতে কম ৰেফাৰ হয়, ইয়াতে লোডটো কমি যায়। ইয়াত যিমান চিকিৎসক আছে তাৰ তুলনাত ইয়াত ৰোগী বেছি হয়। মই নকওঁ যে চিকিৎসক কম আছে, বাট যিমান চিকিৎসক আছে তাৰ তুলনাত ৰোগী ইয়াত বেছি। তো যিয়ে নহওক বন্ধুসকল, আপোনালোকে ভিডিঅ'টো শেষলৈ চোৱাৰ পিছত আচলতেই বুজি পালে যে আচলতে GMC ডক্টৰৰ কি ভুলটো আছিল এই ভিডিঅ'খনিত, আৰু সেই ডক্টৰজনী কি আচল ৰহস্যবোৰ ওলাই দিলে, আৰু এতিয়ালৈকে পূজা ৰায়ৰ অৱস্থাটো কিদৰে পৰি আছে বিচনাত। তো যিয়ে নহওক বন্ধুসকল, ভিডিঅ'টো ভাল লাগিলে এটা লাইক মাৰি চেনেলটো অৱশ্যই ছাবস্ক্ৰাইব মাৰি ভিডিঅ'টো এটা শ্বেয়াৰ মাৰি দিব। গোটেই ভিডিঅ'খন মনোযোগ সহকাৰে চোৱাৰ বাবে আপোনালোকক অতি মূল্যৱান ধন্যবাদ।